একবিংশ শতিকাৰ সমাজৰ একাংশই নিজৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ নিক্ষেপ কৰাৰ বিপৰীতে নগাঁৱৰ কেইগৰাকীমান জীয়ৰীয়ে নিজৰ পিতৃ-মাতৃৰ বাবে কৰি গৈছে ব্যতিক্ৰমী প্ৰয়াস। পিতৃৰ বাবে জীয়ৰীসকল এক হৈ পিতৃৰ নামত গঠন কৰিছে ন্যাস আৰু প্ৰতি বছৰে ন্যাসৰ জৰিয়তে সমাজৰ সাহিত্য, সংস্কৃতি, শিক্ষাৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়োৱাসকলক জনাই গৈছে সম্বৰ্ধনা। প্ৰয়াত সুৰেন্দ্ৰনাথ কাকতি স্মৃতি ন্যাসৰ জৰিয়তে সুযোগ্য জীয়ৰীসকলে প্ৰতি বছৰে আয়োজন কৰাৰ সমান্তৰালকৈ আজি নগাঁও ছোৱালী মহাবিদ্যালয় কুশীলৱ প্ৰেক্ষাগৃহত নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সুৰেন্দ্ৰনাথ কাকতি স্মৃতি ন্যাসৰ ব্যৱস্থাপনাত সাহিত্য ৰত্ন উপাধি আৰু কৃতি শিক্ষক বঁটা প্ৰদান আৰু বক্তৃতা অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হয়। 2025 বৰ্ষৰ কীৰ্তি শিক্ষক বঁটা প্ৰদান কৰে শিক্ষাবিদ ডক্টৰ স্বাধীনতা মহন্ত, সাহিত্য ৰত্ন উপাধি প্ৰদান কৰা হয় উপেন্দ্ৰ বৰকটকী, ডক্টৰ জ্যোতিৰ্ময় জানাৰ লগতে মৰণোত্তৰভাৱে প্ৰয়াত বিশিষ্ট সাহিত্যিক তিলক চন্দ্ৰ মজুমদাৰক দিয়া হয়। উক্ত অনুষ্ঠানত সুৰেন্দ্ৰনাথ কাকতি স্মাৰক বক্তৃতা প্ৰদান কৰিবৰ বাবে অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ মৃণাল কুমাৰ বৰুৱা। উল্লেখ্য যে সুৰেন্দ্ৰনাথ কাকতি স্মৃতিত জীয়ৰীসকলে নিজৰ মাতৃক লগত লৈ সমাজৰ হিতৰ বাবে নৱপ্ৰজন্মৰ মাজত পিতৃ-মাতৃৰ বাবে শ্ৰদ্ধা, ভক্তি আৰু আদৰ বঢ়োৱাৰ বাবেও অনাগত সময়ত এই ধৰণৰ অনুষ্ঠানসমূহ আয়োজন কৰি যোৱাৰ কথাও জানিবলৈ দিয়ে। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি শৰৎ বৰকটকীকে প্ৰমুখ্য কৰি নগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়াসমূহৰ লগতে সমাজৰ বহুকেইজন গুণী জ্ঞানী লোকৰ সমাৱেশ ঘটাও পৰিলক্ষিত হয়। আমি 2018 চনত গঠন কৰিছিলোঁ আৰু 2018 চনৰ পৰাই আমি নিৰবিচ্ছিন্নভাৱে অসমৰ কেইবা ঠাইতো আমি এই সুৰেন্দ্ৰনাথ কাকতি কীৰ্তি শিক্ষক বঁটা প্ৰদান আৰু সুৰেন্দ্ৰনাথ কাকতি স্মাৰক বক্তৃতা অনুষ্ঠান পাতি আহিছোঁ। ইয়াৰ আগতেও আমি সুৰেন্দ্ৰনাথ কাকতিৰ স্মৃতিত আমি আটাইকেইজনী ছোৱালীয়ে সদৌ অসম ভিত্তিত একাংকিকা নাটক প্ৰতিযোগিতা আৰু 5 ছেপ্টেম্বৰৰ দিনটো যিহেতু শিক্ষক দিৱস, আমি য'তে থাকোঁ তাতে তাৰ অনুষ্ঠানত মই হামৰেনত পাতিছোঁ, হাফলঙত হাজোত পাতিছোঁ। তাতে আমি শিক্ষক দিৱসৰ লগত সংগতি ৰাখি কীৰ্তি শিক্ষক বঁটা প্ৰদান কৰোঁ। কিন্তু 2018 চনৰ পৰা আমি যিহেতু এটা ন্যাস গঠন কৰিলোঁ আৰু ন্যাসটোৰ তৰফৰ পৰাই আমি আজি এই বছৰটোলৈকে 2025 চনলৈকে আমি এই প্ৰত্যেক বছৰে কীৰ্তি শিক্ষক বঁটা দি আহিছোঁ। এইবাৰ নগাঁও জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ শৰৎ বৰকটকী মহোদয়ে আমাক ক'লে একেলগে আমি অনুষ্ঠানটো কৰাৰ কথা। আমি অতিশয় সুখী, কাৰণ সাহিত্যৰ নিচিনা এখন বিশাল ক্ষেত্ৰৰ লগত জড়িত হ'বলৈ পাই নিজকে আমি ভাল পালোঁ আৰু আমি সন্মতি প্ৰদান কৰিলোঁ। আৰু সেই উদ্দেশ্যে আজি আমি ডক্টৰ স্বাধীনতা মহন্ত বাইদেউ দৰং কলেজৰ উপাধ্যক্ষা, যিগৰাকীৰ ব্যক্তিত্ব, যিগৰাকী সাহিত্যৰ সৃষ্টি ভুৰুকাত হাতী ভৰোৱাৰ নিচিনা কৈ শেষ কৰিব নোৱাৰি। আমি তেখেতক কীৰ্তি শিক্ষক বঁটাৰ বাবে নিৰ্বাচন কৰিলোঁ আৰু তিনিটাকৈ সাহিত্য ৰত্ন বঁটা। আমাৰ অতি দুখৰ বিষয়, এজন ঢুকাই থাকিলে তিলক মজুমদাৰ ছাৰ, জ্যোতিৰ্ময় জানা ছাৰ ইতিমধ্যে হস্পিটেলতে আছে হায়দৰাবাদত, আৰু উপেন্দ্ৰ বৰকটকী ছাৰক আমি এই তিনিটা সাহিত্য ৰত্ন বঁটা নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু সুৰেন্দ্ৰনাথ কাকতি স্মৃতি ন্যাসৰ ব্যৱস্থাপনাত আমি এই তিনিটা বঁটা প্ৰদান কৰিছোঁ। আচলতে সমাজত ছাত্ৰ ছাত্ৰীক কি দিব পাৰিছে সেইটো কথাৰ ভিতৰত মই ভাবোঁ কেইবাটাও কথা থাকে যে অ আ ক খ শিকোৱাটোৱেই শিক্ষকজনৰ প্ৰধান দায়িত্ব নহয়। তেখেতে সামাজিকভাৱে সমাজখনক যথেষ্টখিনি অৱদান দিব লাগিব। তদুপৰি নিজৰ ঘৰখনক যে পঢ়াৰ এটা পৰিৱেশ দি সকলোবোৰ কন্যাকে তেখেতৰ উপযুক্ত কৰি তুলিছে আৰু পঢ়াৰ প্ৰতি মনোনিৱেশ দিয়াইছে, সেই কথাটোৱে মোক বৰ আনন্দ দান কৰিছে।